হেল্ল' ষ্টুডেণ্টছ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে গাউছ ল'। গাউছ ল' এটা ইম্পৰ্টেণ্ট, এইটো যিটো চেপ্টাৰ আমি ইলেক্ট্ৰষ্টেটিক্সৰ পঢ়াই আছোঁ তাৰ এটা ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ আগৰ লেকচাৰত আমি কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন পাইছিলোঁ। তাত আমি তিনিটা চাৰ্জ ডিষ্ট্ৰিবিউশ্যন লৈছিলোঁ: লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, ছাৰফেচ এণ্ড ভলিউম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। সেই তিনিটা লৈছিলোঁ। তাৰ মেইন মটিভটো কি আছিলে? যিহেতু এটা পইণ্ট চাৰ্জ বুলিলে আমি কি বুজোঁ? ইলেক্ট্ৰন বুজোঁ। তাৰমানে ইলেক্ট্ৰনৰ এক নিৰ্দিষ্ট পজিশ্যনটো লোকেট কৰিবৰ কাৰণে বহুত দিগদাৰ হয়। তাৰ কাৰণে আমি কি কৰোঁ যে এটা চাৰ্টেইন ভলিউম বা এৰিয়া বা লাইনত আমি কিছুমান চাৰ্জ ডিষ্ট্ৰিবিউশ্যন কনচিডাৰ কৰোঁ। তাৰপিছত আমি ইণ্টিগ্ৰেশ্যনৰ সহায়ত কি কৰোঁ? তাৰ টোটেল চাৰ্জটো কেলকুলেট কৰিব পাৰোঁ। তেন্তে আজি যিটো টপিক আছে গাউছ ল', তাৰ লগত সেই আগৰ যিটো চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আছিলে সেইটো ৰিলেটেড হয়। এতিয়া গাউছ লটো কি হয়? গাউছ লটো আমি ইলেক্ট্ৰিক ফ্লাক্স কেলকুলেট কৰিবৰ কাৰণে ইউজ কৰোঁ। ইয়াৰ ধেৰ এপ্লিকেশ্যন আছে। আমি ইলেক্ট্ৰিক ফ্লাক্সৰ কাৰণে ইউজ কৰোঁ। আমি ইয়াৰ পৰা কুলম্বছ লটো প্ৰুফ কৰিব পাৰোঁ যে কুলম্বছ লটোৰ যিটো আমি পইণ্ট চাৰ্জ দুটাৰ কাৰণে ফ'ৰ্চৰ যিটো ল' পাইছিলোঁ, সেই ল'টো আমি গাউছ ল'ৰ পৰা আমি প্ৰুফ কৰিব পাৰোঁ। নেক্সট আমি বিভিন্ন টাইপৰ বিভিন্ন শ্বেপৰ আমি বস্তুৰ কাৰণে কি উলিয়াব পাৰোঁ? ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব পাৰোঁ। এতিয়া গাউছ ল'ৰ যিটো ষ্টেটমেণ্ট আছে সেইটো হৈছে কি? এতিয়া যিটো গাউছ ল' তাৰ মই ষ্টেটমেণ্টটো কৈ দিছোঁ। According to Gauss law, the total electric flux through any closed surface in free space is equal to 1/epsilon naught times of the total electric charge enclosed by the surface. তাৰমানে কি বুজাইছে? আমি যদি এখন ক্ল'জ ছাৰ্ফেচ লওঁ, ক্ল'জ ছাৰ্ফেচ মানে আমি লৈ লৈছোঁ, আমি এটা চাৰ্কুলে লৈ লৈছোঁ। চাৰ্কলটো মানে ক্ল'জ হৈ আছে। চাৰ্কল নহয়, আমি স্ফেয়াৰ এটা লৈছোঁ। স্ফেয়াৰটোৰ মাজত আমি কি থৈছোঁ? চাৰ্জ এটা থৈ দিছোঁ। তেন্তে সেই চাৰ্জটোৰ কাৰণে আমি তাত যিটো ইলেক্ট্ৰিক ফ্লাক্স পাম, ইলেক্ট্ৰিক ফ্লাক্সৰ ভেলুটো কি হ'ব? ইলেক্ট্ৰিক ফ্লাক্সক আমি কিউ দি ডিনোট কৰোঁ। তেন্তে আমি যদি তাৰ ভিতৰত কিউ চাৰ্জ থৈ দিওঁ, তেতিয়াহ'লে ইলেক্ট্ৰিক ফ্লাক্সৰ ভেলুটো কি হ'ব? Q/epsilon naught। গাউছ লয়ে এইটোৱে দিয়ে। তাৰমানে কি? যিটো আমি এখন ক্ল'জ ছাৰ্ফেচত যদি এটা চাৰ্জ লওঁ, এইখিনি চাৰ্জ লওঁ, সেই চাৰ্জ তেতিয়াহ'লে তাত যিটো ইলেক্ট্ৰিক ফ্লাক্স কেলকুলেট হ'ব সেইটো কিমান হ'ব? 1/epsilon naught টাইমছ অফ দ্য টোটেল চাৰ্জ এনক্ল'জ বাই দ্য ছাৰ্ফেচ। এতিয়া ইয়াৰ মেইন পইণ্টটো কি হৈছে যে ক্ল'জ ছাৰ্ফেচ। তাৰমানে কি? ছাৰ্ফেচখন সদায় ক্ল'জ হ'ব লাগিব। আমি ক্ল'জ ছাৰ্ফেচৰ কাৰণেহে ইলেক্ট্ৰিক ফ্লাক্সটো উইথ দ্য হেল্প অফ গাউছ ল' আমি কেলকুলেট কৰিব পাৰোঁ। তেতিয়াহ'লে তাৰ মেইন কণ্ডিশ্যনটো কি? ক্ল'জ ছাৰ্ফেচ হ'ব লাগিব। এতিয়া যদি আমাৰ এক্সামত যদি লিখিব আহে যে গিভ দ্য ষ্টেটমেণ্ট অফ গাউছ ল', তেন্তে তোমালোকে ক্ল'জ ছাৰ্ফেচটো মেনশ্যন কৰিব লাগিব। যদি ক্ল'জ ছাৰ্ফেচটো মেনশ্যন নকৰা, তেতিয়াহ'লে তাৰ ষ্টেটমেণ্টটো ভুল হ'ব। তেতিয়াহ'লে আমি এতিয়া সেইটো পালোঁ যে গাউছ লয়ে কি দিয়ে? ইলেক্ট্ৰিক ফ্লাক্সৰ যিটো ইলেক্ট্ৰিক ফ্লাক্সৰ পৰিমাণ সেইটো কেলকুলেট কৰিবলৈ সহায় কৰে। আৰু তাৰ এটা মেইন কণ্ডিশ্যন কি হৈছে যে ক্ল'জ ছাৰ্ফেচ হ'ব পাৰে। আমি ইয়াৰ কিছুমান এতিয়া আমি যদি ইয়াৰ প্ৰুফটো চাওঁ, আমি ষ্টেটমেণ্টটো পাই গ'লোঁ, আমি ফৰ্মুলাটো পালোঁ। এতিয়া এই ফৰ্মুলাটো আমি প্ৰুফ কৰিব লাগিব। প্ৰুফ কৰিবলৈ কি কৰিম? ফাৰ্ষ্ট মই প্ৰুফ কৰিবলৈ আমি এটা পইণ্ট চাৰ্জ লৈ লৈছোঁ। আৰু ইয়াৰ চাৰিওফালে আমি এইটো পইণ্টটো ধৰি লৈছোঁ অ', আৰু ইয়াৰ চাৰিওফালে এখন ক্ল'জ ছাৰ্ফেচ কনচিডাৰ কৰিছোঁ। আমি কি বুলি কয়? ছাৰ্ফেচ অফ স্ফেয়াৰ, মানে চাৰ্কুল নহ'ব। চাৰ্কুল মানে কি বুজায়? চাৰ্কুল হৈছে 2D বস্তু। আমি যদি এটা চাৰ্কুল লওঁ, এতিয়া এইটোৱে হৈছে চাৰ্কুল। তাৰমানে মই যদি ইয়াত এটা চাৰ্কুল কনচিডাৰ কৰোঁ আৰু ইয়াত যদি পইণ্টটো থৈ দিওঁ, তেতিয়াহ'লে ই ক্ল'জ হৈ থকা নাই। মানে কি? ই ওপৰৰ ফালৰ পৰা তাক দেখি থাকিম, আমি তলৰ ফালৰ পৰা তাক দেখি থাকিম। তেতিয়াহ'লে আমি সেইটো কেছত তেতিয়াহ'লে আমি গাউছ ল' মানে ইউজ তেতিয়া কৰা নহ'ব।
গছ ল ইউজ কৰিবলৈ কি হ'ব আমি যদি এনেকৈ এতিয়া বল এটা লৈছোঁ আমি বলটোৰ ভিতৰত যদি চাৰ্জটো কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমি বাহিৰৰ পৰা চাৰ্জটো নেদেখিম মানে ই কমপ্লিটলি ক্ল'জড হৈ আছে তেতিয়া আমি তাত গাউছ লটো আমি কনচিডাৰ কৰিব পাৰিম এতিয়া মই ইয়াত যিহেতু পেপাৰখন এটা 2D বস্তু তেন্তে মই ইয়াত স্ফেয়াৰ ৰাখিব নোৱাৰোঁ সেইকাৰণে মই চাৰ্কুলাৰ লৈছোঁ বাট এইটো স্ফেয়াৰ হয় মই ইয়াৰ যিটো নোটছ আছে তাত লিখা আছে যে স্ফেয়াৰ এইটো হৈছে স্ফেয়াৰ এতিয়া আমি কি কৈছোঁ স্ফেয়াৰটো ৰেডিয়াছ লৈছোঁ স্মল r তাৰ মানে কি আমি এটা চাৰ্জ লৈছোঁ আৰু চাৰ্জটো কিহত লৈছোঁ এটা স্ফেয়াৰৰ ভিতৰত লৈছোঁ স্ফেয়াৰৰ ভিতৰত চেণ্টাৰত আমি চাৰ্জটো লৈছোঁ আৰু সেই স্ফেয়াৰটো ভাগৰ ৰেডিয়াছ কিমান লৈছোঁ r লৈছোঁ হ'ল এতিয়া এই যিটো স্ফেয়াৰ ল'লোঁ যিটো আমি স্ফেয়াৰ কনচিডাৰ কৰিলোঁ মানে চাৰ্জটো যাৰ ভিতৰত ৰাখিছোঁ তাক কোৱা হয় গছিয়ান ছাৰ্ফেচ বুলি কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট বস্তু গছ ল মানে কেতিয়াবা আহে হোৱাট ইজ গছিয়ান ছাৰ্ফেচ তেতিয়াহ'লে গছিয়ান ছাৰ্ফেচ হৈছে কি গছিয়ান ছাৰ্ফেচ হৈছে এনেকুৱা এখন ইমেজিনেৰী ছাৰ্ফেচ আমি ইয়াত ইট ইজ নট এ ৰিয়েল থিং মানে এইটো আমি জাষ্ট কেলকুলেশ্যনৰ কাৰণে ইউজ কৰোঁ গছিয়ান ছাৰ্ফেচ হৈছে এনেকুৱা এটা ছাৰ্ফেচ মানে এটা চাৰ্জৰ চাৰিওফালে আমি এনেকুৱা এখন ছাৰ্ফেচ কনচিডাৰ কৰোঁ য'ত আমি যিকোনো পইণ্টতে যদি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰোঁ তেতিয়াহ'লে তাৰ ভেলুটো সদায় ছেম থাকিব তাৰ মানে কি আমি যদি এতিয়া এখন আমি গছিয়ান ছাৰ্ফেচ লৈছোঁ এই গছিয়ান ছাৰ্ফেচখনৰ ভিতৰত এনি পইণ্টত যদি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰোঁ তেতিয়াহ'লে কি হ'ব তাৰ ভেলুটো ছেম হ'ব সেইটোকে কোৱা হয় গছিয়ান ছাৰ্ফেচ তেতিয়াহ'লে আমি যিখন গছিয়ান ছাৰ্ফেচ তাৰ ডেফিনেশ্যনটো কেনেকৈ দিব পাৰোঁ গছিয়ান ছাৰ্ফেচ ইজ ডিফাইন্ড এজ দ্য ইমেজিনেৰী ছাৰ্ফেচ এৰাউণ্ড এ চাৰ্জ পাৰ্টিকল বা এৰাউণ্ড এনি চাৰ্জ such that at any point inside the Gaussian surface the electric field is same তাৰমানে ইলেক্ট্ৰিক ফিল্ড তাৰ ইনচাইডৰ যদি আমি যিকোনো পইণ্টত কেলকুলেট কৰোঁ তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো ছেম ওলাব সেইটো হৈছে গছিয়ান ছাৰ্ফেচ এতিয়া আমি আকৌ নেক্সট যিটো প্ৰুফ আছিলে সেইটোলৈ আহোঁ এতিয়া আমি ইয়াত লৈছোঁ যে আমি এতিয়া ইয়াত এখন গছিয়ান ছাৰ্ফেচ কেলকুলেট কৰিছোঁ গছিয়ান ছাৰ্ফেচ কেনেকুৱা লৈছোঁ এটা স্ফেয়াৰ লৈছোঁ আৰু তাৰ ৰেডিয়াছ কিমান লৈছোঁ r এতিয়া আমি তাৰ ছাৰ্ফেচৰ পইণ্ট এটাত আমি ধৰি লৈছোঁ এই পইণ্টটোতে ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিব লাগে আমি কি উলিয়াব লাগে ফ্লাক্স উলিয়াব লাগে টোটেল ফ্লাক্সৰ আমি ডেফিনেশ্যন কি পাইছিলোঁ এইটো আছিলে যিটো মানে নৰ্মেল ডেফিনেশ্যন সেইটো আছিলে আৰু এনেই যিটো মই কৈছিলোঁ যে মনত ৰাখিব লাগিব এইটো ফৰ্মুলা ই ডি এছ ক্ল'জ আছিলে ইয়াত আৰু ই ডি এছ কছ থিটা মানে ইহঁতৰ দুটাৰ মাজৰ এংগল তেতিয়াহ'লে আমাক কি লাগিব ইলেক্ট্ৰিক ফিল্ড লাগিব তাৰমানে কি এই গোটেই স্ফেয়াৰটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আমাক কেলকুলেট কৰিব লাগিব আমি কেনেকৈ তাত কেলকুলেট কৰিছিলোঁ ফাৰ্ষ্টে এটা সৰু পজিশ্যনৰ কাৰণে সৰু এৰিয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰি লৈছিলোঁ তাৰপিছত আমি কি কৰিছিলোঁ ইণ্টিগ্ৰেশ্যন কৰি লৈছিলোঁ ইয়াতো সেই একেই কৰিম এতিয়া আমি এটা লৈ লৈছোঁ যে এই পইণ্টটোত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিছোঁ আৰু এটা সৰু ইয়াতে ছাৰ্ফেচ এৰিয়া লৈ লৈছোঁ আমি এডোখৰ লৈ লৈছোঁ ডি এছ লৈ লৈছোঁ আৰু এই ডি এছ ছাৰ্ফেচ এৰিয়াটোত আমি কিমান লৈছোঁ ইলেক্ট্ৰিক ফিল্ড আমি এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড আমি কিমান লৈছোঁ যিহেতু এখন গছিয়ান ছাৰ্ফেচ আমি এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিলেই হৈ যাব তাৰমানে কি হয় ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো যিহেতু চব পইণ্টতে ছেম হ'ব গছিয়ান ছাৰ্ফেচৰ সেইকাৰণে আমি এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিলে হৈ যাব তাৰমানে সেইটোৱে হ'ব সেই ছাৰ্ফেচখনৰ ইলেক্ট্ৰিক ফিল্ড তেতিয়াহ'লে আমি ইয়াত কি লৈছোঁ যদি আমি পজিটিভ চাৰ্জ লৈছোঁ বুলি ধৰি লওঁ তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডখন সদায় বাহিৰলৈ ওলোৱা হ'ব তো মই ইয়াত লিখি দিয়া নাই যে পজিটিভ চাৰ্জ কিন্তু মই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো যিহেতু বাহিৰলৈ ওলোৱা দিছোঁ তেতিয়াহ'লে তোমালোকে গম পাব লাগিব যে মই ইয়াত পজিটিভ চাৰ্জ লৈছোঁ বুলি আৰু যিহেতু আমি ডি এছৰ কাৰণে সদায় কি লওঁ এৰিয়া ভেক্টৰ সদায় কনচিডাৰ কৰোঁ এৰিয়া ভেক্টৰটো কি আছিলে আপৱাৰ্ড আৰু বাহিৰলৈ ওলোৱা আছিলে নৰ্মেল আমি দুডাল নৰ্মেল পাওঁ আমি যদি ইয়াতে ছাৰ্ফেচ এৰিয়াত ইমানটো ছাৰ্ফেচ এৰিয়া লৈছোঁ ইয়াৰ যদি আমি এৰিয়া ভেক্টৰ বা তাৰ যদি ভেক্টৰ
ডাইৰেকশ্যনটো চাবলৈ হয় সাৰফেস এৰিয়া ভাগত তেতিয়াহ'লে তাৰ দুটা ওলাব নৰ্মেল ডাইৰেকশ্যন বুলি কয় এটা এটো ওলাব আৰু এটা এটো ওলাব আমি সদায় কোনটো লওঁ বাহিৰলৈ ওলোৱাটো লওঁ তেতিয়াহ'লে ইয়াৰ ডাইৰেকশ্যনটো আমি যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব তাৰ সেম ডাইৰেকশ্যনতে হ'ব যেহেতু এটো 3D সাৰফেস ইলেক্ট্ৰিক ফিল্ডবোৰ এনেকৈ ওলাই আছে আৰু যেটো আমি এৰিয়া লৈছো সেই এৰিয়াটোৰ পৰা তাৰ ডাইৰেকশ্যনো হে এনেকৈ ওলোৱা হৈছে তাৰ মানে কি ds আৰু e ডাইৰেকশ্যনটো কি হৈছে সেম হৈছে এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড যদি ক্যালকুলেট কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা আছে 1/4πε0 q/r² এটো আসলে q হৈছে কি হয় এটো যেটো চাৰ্জৰ কাৰণে সদায় ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হয় আমি ইয়াত হেতু লম তাৰ মানে সোর্স চাৰ্জৰ কাৰণে যেটো চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হয় হেতু কোৱা হয় সোর্স চাৰ্জ তেতিয়াহ'লে ইয়াত q টো হৈছে সোর্স চাৰ্জ হেতু কাৰণে ইয়াত q আহিছে আৰু আমি যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে সেই পইণ্টৰ পৰা চাৰ্জৰ দূৰত্বটো কিমান আছে r তেতিয়াহ'লে ইয়াত স্মল r আহিছে তেতিয়াহ'লে এটো হৈ গ'ল ইলেক্ট্ৰিক ফিল্ডখন আমি উলিয়াই ললো এতিয়া আমি কি উলিয়াব লাগে আমি এতিয়া যেটো সৰু স্মল এৰিয়া লৈছো আমি তাত ধৰি লৈছো যে তাৰ মাজেদি কিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ পাৰ হৈ গৈছে d phi যেহেতু এটা সৰু সাৰফেস এৰিয়া ds লৈছো ds ৰ মাজেদি d phi ইলেক্ট্ৰিক ফিল্ড লাইনছ পাৰ হৈ গৈছে তেতিয়াহ'লে আমি কি লিখিব পাৰো d phi e ds এটো লিখিব পাৰো এটো আছে e ds আৰু EDS তেন্তে cos থিটা হল যেহেতু DS আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সেম হয় তাৰ মানে ইহতি সেম ডাইৰেকশ্যনতে গৈ আছে তেন্তে তাহাতৰ এংগলটো কি হ'ব ইহতৰ মাজৰ এংগলটো 0 ডিগ্ৰী এংগল হ'ব তেতিয়াহ'লে এই থিটাটো জায়গাত কি আহিব থিটা এংগলটো কিমান হ'ব 0 ডিগ্ৰী তেতিয়াহ'লে EDS cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী ভ্যালু কিমান হয় 1 তেতিয়াহ'লে কি আহিলে EDS তেতিয়াহ'লে আমি কি পালো যে এই DS এৰিয়া ডখৰ মাজেদি কিমান ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ গৈছে d phi ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ গৈছে তেতিয়াহ'লে আমি টোটাল ইলেক্ট্ৰিক ফ্লাক্স উলিয়াবলৈ কি কৰিব লাগে যেতিয়া মই ইলেক্ট্ৰিক ফ্লাক্স পঢ়াইছিলো তাতো মই সেম প্ৰসেসে ইউজ কৰিছিলো ইলেক্ট্ৰিক ফ্লাক্স যেটা ক্যালকুলেট কৰিছিলো ফাৰ্স্ট এটা সৰু এৰিয়াৰ কাৰণে ইলেক্ট্ৰিক ফ্লাক্স উলিয়াই লৈছো তাৰ পিছত টোটালটো উলিয়াবলৈ হলে যেটো আমি সৰু এৰিয়া উলিয়াইছিলো তাৰ ইন্টিগ্ৰেশন কৰিছিলো হল এটা তেতিয়াহ'লে আমি টোটাল ফ্লাক্স কি হ'ব টোটাল ফ্লাক্স phi is equal to d phi এটো হল এতিয়া ইয়াত যদি আমি ভ্যালু বহাই দিও কিমান আছিল EDS ই ভ্যালু কিমান হয় 1/4πε0 q/r² ds এতিয়া 1/4πε0 q/r² ds এতিয়া আমি এই ds টো কি লৈছো এটা স্ফিয়াৰৰ এটা সৰু সাৰফেস এৰিয়া লৈছো তেতিয়াহলে এটা স্ফিয়াৰৰ ইন্টিগ্ৰেশন অফ ds কি বুজাইছে ইন্টিগ্ৰেশন অফ ds টোটাল এৰিয়া অফ দা স্ফিয়াৰ আমি ইন্টিগ্ৰেশনে সদায় কি কৰো ডাঙৰ ভ্যালুটো বা টোটাল ভ্যালুটো আমি ক্যালকুলেট কৰিব কাৰণে সদায় ইন্টিগ্ৰেশন ইউজ কৰো তোমালোকৰ ম্যাথমেটিক্সত বুজাব এবোৰ ভালকে যে আমি ইন্টিগ্ৰেশন কেলে ইউজ কৰো ডিফাৰেন্সিয়েশন কেলে ইউজ কৰো এবোৰ আছে ম্যাথমেটিক্যাল টুল এটা ম্যাথমেটিক্যাল টুল যাৰ সহায়ত আমি কিছুমান ক্যালকুলেশন ইজিলি কৰিব পাৰো এতিয়া ds ইন্টিগ্ৰেশন যেটো ইন্টিগ্ৰেশন অফ ds এটো কি বুজাইছে টোটাল এৰিয়া অফ দা স্ফিয়াৰ তো স্ফিয়াৰৰ এৰিয়া আমি জানো কি হয় স্ফিয়াৰৰ এৰিয়া হয় 4/ε আমি যদি বহাই দিও স্ফিয়াৰৰ এৰিয়া হৈছে 4πr² এটো আমি সবে জানো 4πr² বুলি তেতিয়াহলে কি হল ইয়াত 4π ক্যান্সেল গল এটো r² ক্যান্সেল গল তেতিয়াহলে কি ওলালে q/ε0 আমাৰ যেটো গছ লৰ ডেফিনেশন আছিল হেতু এটোৱে হয় তেতিয়াহলে আমাৰ কি হল গছ লটো প্ৰুফ হৈ গল এতিয়া তোমালোকক এই প্ৰুফটো কৰিবলৈ আহে এক্সামত তোমালোকে প্ৰুফটো ভালকে প্ৰেক্টিস কৰিবা মানে বেছি টান নহয় ফাৰ্স্টে কি কৈছো আমি গসিয়ান সাৰফেস এখন কনসিডাৰ কৰিছো গসিয়ান সাৰফেস কি বস্তু যত আমি ইলেক্ট্ৰিক ফিল্ড আমি তাৰ যদি যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰো তেতিয়াহলে তাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সেম হ'ব তো তেন্তে আমি এখন গসিয়ান সাৰফেস কনসিডাৰ কৰি লৈছো তাত আমি ফাৰ্স্টে ইলেক্ট্ৰিক ফিল্ড উলিয়াইছো তাৰ পিছত কি কৈছো এটা স্মল এৰিয়া কনসিডাৰ কৰিছো আৰু এই স্মল এৰিয়াৰ কাৰণে ফাৰ্স্টে তাৰ ইলেক্ট্ৰিক ফ্লাক্সটো ক্যালকুলেট কৰিছো তাৰ পিছত
সেই স্মল এৰিয়াটোৰ কাৰণে ফাৰ্ষ্ট ইলেক্ট্ৰিক ফ্লাক্স কেলকুলেট কৰি যিটো পালোঁ সেইটোক ইণ্টিগ্ৰেশ্যন কৰি মেলি টোটেল ফ্লাক্সটো উলিয়াই লৈছোঁ আৰু তাৰ পৰা আমি কি পালোঁ ফাই যিহেতু টোটেল ফ্লাক্স কিহেৰি ডিন'ট কৰে ফাই দি তেতিয়াহ'লে আমি কি পালোঁ ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট আৰু সেইটোৱে হৈছে আমাৰ গছ লটো তেন্তে এইটোৱে আছিলে গছ ল এইটো যিটো ষ্টেটমেণ্ট সেইটো সদায় মনত ৰাখিব লাগিব আৰু এটা কি কেছ ক্ল'জ ছাৰ্ফেচ সদায় এই ক্ল'জ ছাৰ্ফেচৰ কাৰণেহে আমি কেলকুলেট কৰিব পাৰিম তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত মই গছ লৰ কিছুমান এপ্লিকেশ্যন আছে সেইখিনি ডিছকাছ কৰিম আৰু 2-3টা ক্লাছৰ ভিতৰত হৈ যাব মানে এইটো চেপ্টাৰ খতম হৈ যাব তেতিয়া নেক্সট মই ইয়াৰ নিউমেৰিকেল কিছুমান কৰিম আৰু তোমালোকে যদি এইটো লেকচাৰ কিবা বুজি পোৱা নাই বা এতিয়ালৈকে যিমানখিনি লেকচাৰ্ছ দিলোঁ যদি বুজি পোৱা নাই তেন্তে মোক সুধিবা কমেণ্ট কৰি তেন্তে মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ ছ' মাছ